প্ৰথম সংবাদলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি প্ৰথমটো খবৰ দুধনৈ আৰক্ষীৰ জালত তিনি দুধৰ ডকাইত ধৃত তিনি ডকাইতৰ পৰা জব্দ হৈছে দুটা পিস্তল দুখন স্কুটি আৰু বাইক জব্দ মোবাইল ফোন আৰু ৪২,০০০ টকা ধৃত ডকাইত কেইটা অৰূপ দৈমাৰী সুনীল বড়ো আৰু কমল খাকলাৰী ১২ নৱেম্বৰৰ নিশা ফ্লিপকাৰ্টৰ ডেলিভাৰী চেণ্টাৰত ডকাইতি হৈছিল ছজনীয়া ডকাইতৰ দলে পিস্তল দেখুৱাই লুটিছিল ১৩ লক্ষাধিক টকা আৰু বৰ্তমানেও পলাতক হৈ আছে ঘটনাৰ সৈতে জড়িত তিনিটাকৈ ডকাইত পুনৰবাৰ জনাইছো আৰু এই সন্দৰ্ভত যিহেতু আমি জনাই গৈছিলো যে ফ্লিপকাৰ্টৰ গুদাম ঘৰত এই ডকাইতি কাণ্ড সংঘটিত হৈছিল ১৩ লক্ষাধিক টকা ডকাইতে লৈ উঠাও হৈছিল আৰু ইতিমধ্যে দুধনৈ আৰক্ষীৰ এক সফলতা বুলি ক'ব পাৰি দুধনৈ আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ দুধৰ ডকাইত ধৃত তিনি ডকাইতৰ পৰা দুটা পিস্তল দুখন স্কুটি আৰু বাইক জব্দ কৰা হৈছে মোবাইল ফোন জব্দ কৰিছে লগতে ৪২,০০০ টকাও জব্দ কৰিছে ধৃত ডকাইত কেইটা অৰূপ দৈমাৰী সুনীল বড়ো আৰু কমল খাকলাৰী ১২ নৱেম্বৰত এই ডকাইতি কাণ্ড সংঘটিত হৈছিল ফ্লিপকাৰ্টৰ ডেলিভাৰী চেণ্টাৰত এই ডকাইতি কাণ্ড সংঘটিত হৈছিল আৰু দুধনৈ আৰক্ষীয়ে পুংখানুপুংখভাৱে তদন্ত আৰম্ভ কৰিছিল সেই সময়ছোৱাতে আৰক্ষী গৈ উপস্থিত হৈছিল আৰু এই তদন্তৰ অন্তত অতি সোনকালে বুলিয়ে ক'ব পাৰি যে অতি তৎপৰতাৰে যিহেতু এই তদন্ত আৰম্ভ হৈছিল অভিযান আৰম্ভ কৰিছিল আৰু ছজনীয়া ডকাইতৰ দলৰ তিনিটা ডকাইতক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পিস্তল দেখুৱাই ১৩ লক্ষাধিক টকা লুটিছিল এতিয়াও ঘটনাৰ সৈতে জড়িত তিনিটা ডকাইত কিন্তু পলাতক অৱস্থাত আছে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে এই মুহূৰ্তত সংযুক্ত হৈছো আমাৰ সাংবাদিক অৰূপৰ সৈতে অৰূপে আমাক আৰু অধিক জনাব অৰূপ হয় বাপৰি ২১ তাৰিখৰ নিশা দুধনৈত এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিলে যি ফ্লিপকাৰ্টৰ ইনষ্টাকাৰ্ট যি ডেলিভাৰী চেণ্টাৰ আছিলে তাত অতৰ্কিতে ছজনীয়া এটা ডকাইতৰ দলে প্ৰৱেশ কৰিছিলে আৰু পিস্তল দেখুৱাই নিমিষতে আচলতে ১ মিনিটৰ ব্যৱধানত এই চেণ্টাৰটোৰ পৰা ১৩ লক্ষাধিক টকা লৈ উদ্ধাৰ হৈছিলে আৰু গোটেই সমগ্ৰ ঘটনা সংঘটিত হৈছিলে মাত্ৰ ১ মিনিটৰ ব্যৱধানত আৰু সেয়া সমগ্ৰ ঘটনা যি ডকাইতি কাণ্ড সেয়া চিচিটিভিত বন্দী হৈছিলে লগে লগে আৰক্ষীক খবৰ দিয়া হৈছিলে আৰক্ষী উচ্চপদস্থ বিষয়াক দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি নেতৃত্বৰ এটা দল তাত উপস্থিত হয় আৰু লগে লগে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰে আৰু তাৰ কিছুদিন পিছতে আমি দেখিবলৈ পাইছো যে আৰক্ষীৰ দলত তিনিজন ইতিমধ্যে ডকাইত গভাইত ডকাইত আচলতে দুৰ্দশ ডকাইত আৰক্ষীৰ হাতত পৰিছে আৰু সিহঁতে ব্যৱহাৰ কৰা দুটাকৈ দুতলা পিস্তল আচলতে এই ডকাইতি কাণ্ডত সংঘটিত কৰাতে ব্যৱহৃত হৈছিলে তিনিখন দুচকীয়া বাহন আৰু ৪২,০০০ টকা এতিয়া উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু এইখিনিতে এটা কথা পাপৰি ক'ব লাগিব কিন্তু তিনিজন যি ডকাইত আছিলে সেই তিনিজন ডকাইত কিন্তু এতিয়াও পলাতক অৱস্থাত আছে তাৰে এজন হৈছে অভিজিত ওৰফে লংকা যিজন অভিজিত ওৰফে লংকা ইয়াৰ পূৰ্বে এনেকুৱা ধৰণৰ ঘটনাৰ লগত জড়িত হৈ আছিলে কেইবাবাৰো জেল হাজতলৈ যোৱা অভিজিত আৰু সেই অভিজিতে এইটো ডকাইতি কাণ্ডত সংঘটিত কৰিও এই দুধনৈৰ পৰা পলায়ন কৰা বুলি ইতিমধ্যে আমাক যোৱাকালি আৰক্ষী অধীক্ষকে জানিবলৈ দিছে অভিজিত ওৰফে লংকা ত্ৰুটি আৰু জন্মজয় বসুমতাৰী এই তিনিও এতিয়া পলাতক অৱস্থাত আছে কিন্তু আৰক্ষীয়ে জানিবলৈ দিছে যে অতি সোনকালে আৰক্ষীৰ যি তদন্ত সেয়া চপাই আনিছে আৰু অতি সোনকালে এই তিনিজনে আৰক্ষীৰ জালত পৰিব বুলি জানিবলৈ দিছে অৰূপ এক প্ৰকাৰ দুধনৈ আৰক্ষীৰ সফলতা বুলিয়ে ক'ব পাৰি আপুনি কৈছে যে ২১ তাৰিখে যিহেতু ডকাইতি কাণ্ড সংঘটিত হৈছিল ফ্লিপকাৰ্ট ডেলিভাৰী চেণ্টাৰত আৰু ১৩ লক্ষাধিককৈ টকা লুটি লৈ গৈছিল ডকাইতে তিনিটা ডকাইত গ্ৰেপ্তাৰ কৰিছে অতি কম সময়ৰ ভিতৰত গতিকে এক সফলতা বুলি এক প্ৰকাৰ ক'ব পাৰি আৰু তিনিটা ডকাইতৰ সন্দৰ্ভত যিহেতু তথ্য আছে গতিকে অতি সোনকালে আৰক্ষীৰ জালত পৰাৰো সম্ভাৱনা আছে অৰূপ নিশ্চয়কৈ পাপৰি কথা ক'ব লাগিব যে এক কথা কেতিয়াবা কথা উত্থাপন হয় যে চুৰ ডকাইতি হোৱাৰ পিছতে আচলতে আৰক্ষী গৈ পায় বা আৰক্ষী যি তদন্ত সেয়া লেহেমীয়া হৈ পৰে বা সেই ফাইল বন্ধ হৈ পৰে যাৰ ফলত আচলতে যি দুৰ্বৃত্তসমূহ তেনেকে মুকলি আকাশত তলত ঘূৰি ফুৰে কিন্তু এইটো আচলতে এইবাৰ যি দুধনৈত ডকাইতি কাণ্ড সংঘটিত হ'ল সেয়া তাৰ উন্নত ছবি এখন দেখিবলৈ পোৱা গৈছে কাৰণ যিদিনাখনৰ ডকাইতি হৈছিলে সেইদিনাখনৰ নিশাৰ পৰা আমি দেখিবলৈ পাইছিলো আচলতে আৰক্ষী কি ধৰণে তদন্ত আৰম্ভ কৰিছে দিনে নিশাই আচলতে অভিযান চলাইছিলে উচ্চপদস্থ যি অতিৰিক্ত আৰক্ষী অধীক্ষকে হওক উপ আৰক্ষী অধীক্ষকে হওক গোৱালপাৰা জিলা আৰক্ষী অধীক্ষকে হওক বা দুধনৈৰ যি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতিয়ে হওক আমি দেখিবলৈ পাইছিলো দিনে নিশাই তদন্ত আৰম্ভ কৰিছিলে আৰু যি চিচিটিভি ভিজুৱেল আচলতে আমাকো আনকি সংবাদ মাধ্যমকো সেইদিনাখন দিয়া হোৱা নাছিলে কাৰণ বাতৰি পৰিৱেশন কৰাৰ পিছত যদি এই দুৰ্বৃত্ত বা এই ডকাইতিকেইটাই যদি ভিজুৱেলছ দেখিলেহেঁতেন তেতিয়াহ'লে এই তিনিওকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'লহেঁতেন আৰক্ষীয়ে গতিকে আৰু তদন্তৰ স্বাৰ্থতে আচলতে চিচিটিভি ভিজুৱেলছসমূহ আমাক দিয়া নাছিলে আৰু অতি নিৰপেক্ষভাৱে আচলতে এই তদন্ত কৰিছে আৰু অতি ক্ষীপ্ৰতাৰে এই চিচিটিভি ভিজুৱেলৰ ওপৰত ভিত্তি কৰি আচলতে এই তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুধনৈ বিভিন্ন ঠাইৰ পৰা তিনিজনকে গ্ৰেপ্তাৰ কৰিছে
আৰু এই যি তিনিজন আচলতে এতিয়াও পলাতক অৱস্থাত আছে তেখেতসকলৰ ডিটেইল এতিয়ালৈকে আৰক্ষী হাতত আহি পৰিছে গতিকে অতি সোনকালে আৰক্ষীৰ জালত পৰিব বুলি ক'ব পাৰিব নিশ্চয় আৰু ধন্যবাদ জনাইছো এই মুহূৰ্তত আৰু পুনৰ এবাৰ কৈছো দুধনৈত যি ডকাইতি কাণ্ড সংঘটিত হৈছিল ফ্লিপকাৰ্ট ডেলিভাৰী চেণ্টাৰত সেই ডকাইতি কাণ্ডৰ পাছতে অতি তৎপৰতাৰে দুধনৈ আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে তিনিটাকৈ ডকাইত জালত পৰিছে গ্ৰেপ্তাৰ কৰা হৈছে ৪২,০০০ টকা জব্দ কৰা হৈছে দুটা পিষ্টল লগতে এখন স্কুটিও জব্দ কৰা হৈছে আনহাতে আৰক্ষীয়ে জনাইছে যে বাকি তিনিটাৰ পৰিচয় আৰক্ষীৰ হাতত আছে তথ্য আৰক্ষীৰ হাতত মজুত আছে গতিকে অতি কম সময়ৰ ভিতৰত বাকি তিনিটা ডকাইতকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব দুধনৈ আৰক্ষী অৰূপ ধন্যবাদ আন এক ব্ৰেকিং নিউজ শোণিতপুৰৰ বালিপৰাৰ বোকা গাঁৱত নগদ ধনসহ গুটখা ভৰ্তি চুৰি গাড়ী উদ্ধাৰ কৰা হৈছে ৪ নৱেম্বৰত ৩০ লাখ টকাৰ গুটখা ভৰ্তি এখন গাড়ী গুৱাহাটীৰ পৰা ইটানগৰলৈ ৰাওনা হৈছিল কিন্তু আদবাটতে সন্ধানহীন হৈছিল গাড়ীখন পিছত গাড়ী মালিকে গাড়ীখন বিচাৰি অহাত চাৰিদুৱাৰ আৰক্ষী থানাৰ এলেকাত বোকাগাঁও লাইন হোটেলৰ ওচৰত এৰি পলায়ন কৰে চালকে আৰক্ষীয়ে গাড়ীখন উদ্ধাৰ কৰে যদিও গাড়ীখনত নাছিল গুটখা আৰু জৰ্দা ঘটনাৰ সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে গাড়ীখনৰ মালিকে এজাহাৰৰ ভিত্তিত চাৰিদুৱাৰ থানাৰ বিষয়া আলিমুদ্দিন আহমেদে হাজো আৰক্ষীৰ সহযোগত আনোৱাৰ আহমেদ ওৰফে অনুৰ ঘৰত অভিযান চলাই নগদ ১,৮০,০০০ টকা সহ বহু পৰিমাণৰ গুটখা জৰ্দা জব্দ কৰিবলৈ সক্ষম হয় কিন্তু আন্ধাৰৰ সুযোগ লৈ আনোৱাৰ আহমেদে পলায়ন কৰে হাজোৰ ব্লুটুথ বাসিন্দা তথা গাড়ীখনৰ চালক বাবুল আলী বৰ্তমানেও পলাতক হৈ আছে উক্ত ঘটনাৰ সৈতে হেণ্ডিমেনৰ লগত আন ৪জন লোকো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ঘটনা সন্দৰ্ভত পুনৰ এবাৰ জনাইছো যে শোণিতপুৰৰ বালিপৰাৰ বোকাগাঁৱত নগদ ধনসহ গুটখা ভৰ্তি চুৰি গাড়ী উদ্ধাৰ হৈছে ৪ নৱেম্বৰত ৩০ লাখ টকাৰ গুটখা ভৰ্তি এখন গাড়ী গুৱাহাটীৰ পৰা ইটানগৰলৈ ৰাওনা হৈছিল কিন্তু আদবাটতে সন্ধানহীন হৈছিল গাড়ীখন পিছত গাড়ী মালিকে গাড়ীখন বিচাৰি অহাত চাৰিদুৱাৰ আৰক্ষী থানাৰ এলেকাৰ বোকাগাঁও লাইন হোটেলৰ ওচৰতে গাড়ীখন এৰি চালকে পলায়ন কৰে আৰক্ষীয়ে গাড়ীখন উদ্ধাৰ কৰে যদিও গাড়ীখনত গুটখা আৰু জৰ্দা নাছিল ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে গাড়ীখনৰ মালিকে এজাহাৰৰ ভিত্তিত চাৰিদুৱাৰ থানাৰ বিষয়া আলিমুদ্দিন আহমেদে হাজো আৰক্ষীৰ সহযোগত আনোৱাৰ আহমেদ ওৰফে অনুৰ ঘৰত অভিযান চলাই ১,৮০,০০০ টকা সহ বহু পৰিমাণৰ গুটখা জৰ্দা আদি জব্দ কৰিবলৈ সক্ষম হয় কিন্তু আন্ধাৰৰ সুযোগ লৈ আনোৱাৰ আহমেদে পলায়ন কৰে হাজোৰ ব্লুটুথ বাসিন্দা তথা গাড়ীখনৰ চালক বাবুল আলীও বৰ্তমান পলাতক অৱস্থাত আছে আৰু উক্ত ঘটনাৰ সৈতে হেণ্ডিমেনৰ লগতে আন ৪জন লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে চাৰে ১১ তাৰিখে এই গাড়ীখন গুৱাহাটী চাংচাৰীৰ পৰা ইটানগৰৰ কাৰণে এইটো পাণ মছলা গুটকা জৰ্দা ৩০ লাখ টকাৰ মাদলত কৰিছিলে হাজোৰ ব্লুটুথ বুলি এটা জেগাৰ এটা ড্ৰাইভাৰ বাবুল আলী তেওঁৰ মালিকৰ গাড়ী আগতে চলাই এবাৰ এৰি দিলে দুমাহৰ পৰা গাড়ীখন চলাই আছিলে তো ৪ তাৰিখে লোড কৰি আনি গাড়ীখন মালটো ক'ৰবাত খালী কৰি দিলে খালী কৰি ৫ তাৰিখে গাড়ীখন আমাৰ বোকাগাঁও লাইন হোটেলৰ ওচৰত গাড়ীখন এৰি গুচি গ'ল তো মালিকে গুৱাহাটীৰ পৰা গাড়ী বিচাৰি আহি পাই আমাক এটা এজাহাৰ দিলে আমি কেছ ৰেজিষ্টাৰ কৰিলোঁ কৰি ইনকুৱাৰী কৰি বাবুল আলীৰ ঘৰৰ মানে ট্ৰেছ কৰিলোঁ হাজোৰ ব্লুটুথত তেওঁৰ ঘৰত আমি দুদিনে গ'লোঁ আগত তেওঁক বিচাৰি পোৱা নগ'ল তো যোৱাকালি এটা ছিক্ৰেট ইনফৰ্মেশ্যন পালোঁ আমি চ'ৰ্চ এংগেজ কৰিছিলোঁ চ'ৰ্চে ক'লে যে এনেকৈ আনোৱাৰ এলাছ আনো আৰু ৩জন আছে আনোৱাৰৰ ঘৰত মানে এই মালটো তাৰ সৰু এনেকুৱা পাণ দোকান আছে তেওঁ ফেৰী কৰে এই গুটকা চুটকা অলপ বেচে ঘৰে ঘৰে তেওঁৰ ঘৰত মানে মালটো আছে আমি গৈ ৰাতি হাজো থানাৰ সহযোগত সেই ঘৰত চাৰ্চ কৰিলোঁ চাৰ্চ কৰোঁতে আন্ধাৰৰ সুযোগ লৈ মানে ঘৰৰ পিছফালে সৰু খিৰিকী ৰাখি থৈছিলে পলাই গুচি গ'ল তেওঁৰ ঘৰত চাৰ্চ কৰোঁতে আমি ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ কোভিড আক্ৰান্ত হৈ 2জন লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে কৰোনাত মৃত্যু হৈছে ডিব্ৰুগড়ৰ কাশী শৰ্মা যাৰ বয়স ৭৫ বছৰ মৃত্যু হৈছে গোৱালপাৰাৰ বিনয় ভূষণ নাথ ৮১ বছৰ ইফালে বিগত ২৪ ঘণ্টাত ৪৯জন কৰোনাত আক্ৰান্ত চিনাক্ত কৰা হৈছে ইয়াৰ ভিতৰত কামৰূপ মেট্ৰৰ ৪৫জনক চিনাক্ত কৰা হৈছে বৰ্তমানলৈকে ৰাজ্যত কৰোনাত মৃত্যু হৈছে ৯৮০জন কৰোনা পজিটিভিটিৰ হাৰ ০.৫৮%। পুনৰ এবাৰ জনাইছো ৰাজ্যত পুনৰ কোভিড আক্ৰান্ত হৈ 2জন লোকৰ মৃত্যু হৈছে কৰোনাত মৃত্যু ডিব্ৰুগড়ৰ কাশী শৰ্মা ৭৫ বছৰ বয়স মৃত্যু হৈছে গোৱালপাৰাৰ বিনয় ভূষণ নাথ যাৰ বয়স ৮১ বছৰ ইফালে বিগত ২৪ ঘণ্টাত ১৪৯জন কৰোনা আক্ৰান্ত চিনাক্ত কৰা হৈছে ইয়াৰ ভিতৰত কামৰূপ মেট্ৰৰ ৪৫জন চিনাক্ত হৈছে বৰ্তমানলৈকে ৰাজ্যত কৰোনাত মৃত্যুৰ সংখ্যা ৯৮০জনলৈ বৃদ্ধি পাইছে কৰোনা পজিটিভিটিৰ হাৰ ০.৫৮%।
2018 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাত ঘটিছিল অনিয়ম 31টা পদৰ নিযুক্তিত হৈছিল অনিয়ম খুদ সংসদে ফাদিল কৰিলে বেমেজালিৰ তথ্য OMR শীটকে ধৰি বিভিন্ন বিষয়ত হৈছিল বেমেজালিৰ তথ্য উদঙাই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত শিক্ষা সংসদৰ সমগ্ৰ ঘটনাক লৈ পাণ্ডু কলেজক জগৰীয়া কৰি তোলা হৈছে পুনৰ জনাইছো যে 2018 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাত অনিয়ম ঘটিছিল 31টা পদৰ নিযুক্তিত হৈছিল অনিয়ম খুদ সংসদে ফাদিল কৰিলে বেমেজালিৰ তথ্য OMR শীটকে ধৰি বিভিন্ন বিষয়ত হৈছিল বেমেজালিৰ তথ্য উদঙাই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত শিক্ষা সংসদৰ সমগ্ৰ ঘটনাক লৈ পাণ্ডু কলেজক জগৰীয়া কৰা হৈছে ইনষ্টিটিউশ্যন আমাৰ ওপৰত এনকুৱাৰীটোত আমাক চাৰ্জ কৰিছে চাৰ্জটো আমাৰ হোৱা নাই বুলি আমি কেনেকৈ ক'ম আপুনি চেলেঞ্জ কৰিব নোৱাৰিব মই চেলেঞ্জ কৰিব নোৱাৰোঁ মোৰ ওপৰত যদি অভিযোগ আনে মই চেলেঞ্জ কৰিবলৈ মই কোৰ্টত যাব পাৰোঁ আপুনি যাব পাৰিব এইটো বেলেগ কথা কিন্তু মই ইনষ্টিটিউশ্যন এজ এ হ'ল নাযায় ইনষ্টিটিউশ্যন এজ এ হ'ল নাযায় যিহেতু উই আৰ গভৰ্ণ বাই এন এক্সিকিউটিভ কাউঞ্চিল এতিয়া মিটিং বহি আছে আমি আগতেই ক'ব পাৰিলোহেঁতেন যে তোমাৰ এনকুৱাৰী আমি নামানো কিন্তু নাই কোৱা সেইটো বিটিআৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হলে দায়ী হ'ব মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰঙিয়াত মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য হাগ্ৰামা মহিলাৰ বিটিআৰত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব বুলিও হকিয়নি হাগ্ৰামাৰ কোকৰাঝাৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্দেশতে বিপিএফৰ দলীয় পতাকা ফালি পেলোৱাৰ অভিযোগ বিপিএফৰ মুৰব্বীগৰাকী বিটিআৰত বিজেপিৰ এগৰাকীও সমৰ্থক নাই বুলি হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰে অৰ্থাৎ বৰ্তমান তুংগত উঠিছে এতিয়া প্ৰচাৰ বিটিআৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়ী হ'ব বুলি কথা উল্লেখ কৰিছে আনহাতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন কথা এই প্ৰসংগত উল্লেখ কৰিছে গতিকে এতিয়া তুংগত উঠিছে ৰাজনীতিৰ প্ৰচাৰ নিৰ্বাচনৰ প্ৰচাৰ ৰঙিয়াত মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে এনেধৰণে বিস্ফোৰক মন্তব্য দিছে হাগ্ৰামা মহিলাৰীয়ে কিয় হেমন্ত বিশ্ব শৰ্মায়ে বিটিচিত চৰকাৰ বনাব নোৱাৰে বিটিচিত যদি কিবা অশান্তি পৰিৱেশ হয় ইয়াৰ ৰেছপনচিবিলিটি হেমন্ত বিশ্ব শৰ্মা কিহৰ কাৰণে কোৱা নাই আপোনালোকে নাজানে এই বিটিআৰ চুক্তিত কি লিখিছে আমাৰ মানুহ হেমন্ত বিশ্ব শৰ্মাও আছু পৰা খেদা খোৱা লিডাৰ এইবিলাক খেদা খোৱা লিডাৰ কিবা ৰাজ্যৰ কিবা কৈছোঁ হেমন্ত বিশ্ব শৰ্মায়ে বিটিচিৰ তাৰ দাদাগিৰি গুণ্ডামিটো নচলে বাছ এটাও চিট নাপায় হেমন্ত বিশ্ব শৰ্মা অহাৰ লগে লগে বিপিএফৰ বহুত প্লাছ হৈছে হেমন্ত বিশ্ব শৰ্মা বিজেপিয়ে এটাও চিট নিজিকে হেমন্ত বিশ্ব শৰ্মায়ে নিজে কিমান কেলেংকাৰী কৰিছে হিচাপ নাই এইফালে সেইকাৰণে দল বদলি কৰি থাকে নিজকে ছেভ কৰিবৰ কাৰণে এনচি হিলছৰ 1000 কোটি কেলেংকাৰী লুইট বাজাৰ সাৰদা এইবিলাক কোনে কেলেংকাৰী কৰিছে প্ৰভাৱশালী কাম নাই এইফালে অসমৰ প্ৰভাৱশালী হ'ব পাৰে বিটিচিত নহয় আৰু বিধানসভাতো 12খন আসন পাব বুলি কৈছে বিজেপিয়ে বিপিএফৰ যি হেমন্ত বিশ্ব শৰ্মা যদি ফিল্ডত ঘূৰি থাকে অসমটো ধ্বংস হ'ব শিৱসাগৰৰ হাতীঘুলিত অঘটন পথ নিৰ্মাণৰ কাম চলি থাকোঁতে শ্ৰমিকৰ মৃত্যু হট মিক্সাৰ মেচিনত সোমাই পৰাত মৃত্যু হয় শ্ৰমিকজনৰ গৌৰীসাগৰৰ হাতীঘুলি খনামুখ সংযোগী পথ নিৰ্মাণত সংঘটিত হৈছে এই শোকাবহ ঘটনা মৃত শ্ৰমিকজন বামুণপুখুৰীৰ ৰূপম গগৈ ইপিনে ৰাইজৰ ৰোষত পৰাৰ ভয়তে ঘটনাস্থলীৰ পৰা পলায়ন কৰে চৰকাৰী মহৰীয়ে কাৰিকৰী প্ৰশিক্ষণ নথকা অপাৰেটৰৰ ভুলৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে কালি দিনৰ ভাগত এই শোকাবহ ঘটনা সংঘটিত কৰে হট মিক্সাৰত সোমাই পৰে এজন যুৱক ইতিমধ্যে আমি কৈছোঁ যে যুৱকজন বামুণ পুখুৰীত ঘৰ আৰু পথ নিৰ্মাণৰ কাম চলি থকা সময়তে এই ঘটনাটো সংঘটিত হয় অতি শোকাবহ এটা ঘটনা সংঘটিত হৈছে হাতীঘুলি খনামুখ সংযোগী পথ নিৰ্মাণৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে বামুণ পুখুৰীৰ ৰূপম গগৈ মৃত শ্ৰমিকজন বুলি জানিব পৰা গৈছে আমাৰ সেৱা লগা বোলে মানুহ এটা সোমালে বোলে এই সম্ভৱ বন্ধ কৰি দিয়ে আমি তাত তেলমত আছিলোঁ তাৰপৰা আহি দেখিছোঁ যে মানুহজন সোমাই আছে মেচিনত মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 4দিনীয়া ভ্ৰমণসূচী লৈ গড়মূৰত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতে গড়মূৰত হস্তশিল্প বিভাগৰ অধীনত চলি থকা সাঁচিপাতৰ কৰ্মশালাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৰ্তমান মাজুলীত উপস্থিত হৈছে আৰু 4দিনীয়া ভ্ৰমণ কাৰ্যসূচী মাজুলীৰ তেওঁ গ্ৰহণ কৰিছে আৰু লগতে গড়মূৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ শুভ উদ্বোধন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতে গড়মূৰত হস্তশিল্প বিভাগৰ অধীনত চলি থকা সাঁচিপাতৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সাঁচিপাতৰ কৰ্মশালাত উপস্থিত হৈছে অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
সুন্দৰ এটা উদ্যোগ লৈছে গুৰুজনাই প্ৰতিষ্ঠা কৰা এই সাঁচিপাতত লিখাৰ যিটো পৰম্পৰা পুনৰ তেখেতে উজ্জীৱিত কৰাৰ বাবে আমাৰ মাজুলীৰ বহু উদীয়মান যুৱক যুৱতীক লৈ পেলাই তেখেতে প্ৰশিক্ষণ দি যি যাত্ৰা আৰম্ভ কৰিছে মই ভাবোঁ যে এই যাত্ৰাই অসমীয়া জাতিটোক পুনৰ বহু শক্তি যোগান ধৰিব আধ্যাত্মিকভাৱে সাংস্কৃতিকভাৱে আৰু জাতিটোৰ বিষয়েও বিশ্বৰ মানৱ সমাজে বহু কথা উমান পাবলৈ সক্ষম হ'ব মৃদুল বৰুৱা ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা এই দুমহীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে পটুৱাসকল ইয়ালৈ আহিছে আৰু এতিয়া সাঁচিপাতৰ গুৰুত্বটো সাঁচিপাতে ভাষা দিব যিটো আমাৰ সুদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই তেখেতৰ গীতেৰ মাজেৰে অসমীয়া জাতিৰ কথাটো অৱগত কৰি গৈছিল যিটো গুৰুজনাই আৰম্ভ কৰিছিল গতিকে এই পৰম্পৰাটো পুনৰ যেতিয়া উজ্জীৱিত হ'ব আৰু উঠি অহা প্ৰজন্মই তেতিয়া জাতিটোৰ বিষয়ে আৰু বহু কথা উমান পাব কাৰ্বি আংলঙক গঢ়ি তোলা হ'ব দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে বোকাজানত কেইবাখনো চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপন কৰি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 3খন আঁচনিৰ আধাৰশিলা স্থাপন কৰি বালিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বোকাজানত আধুনিক প্ৰেক্ষাগৃহ সৰিয়জানত APDCLৰ ছাব ষ্টেচন আৰু বালিপথাৰ PMJKVY আঁচনিৰ অধীনত এখন আদৰ্শ আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি কিছু দৃশ্যাংশ দেখুৱাইছোঁ এয়া বোকাজানত উপস্থিত হৈছিল মুখ্যমন্ত্ৰীগৰাকী আৰু 3খনকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিব কাৰ্বি আংলঙক এই কথা ইতিমধ্যে জনাইছে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিবলৈ বহু স্থল আছে যিহেতু কাৰ্বি আংলঙত গতিকে তাৰে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণকালত বোকাজানত উপস্থিত হোৱাৰ পাছতে এই কথা জনাইছে আপোনালোকে নিজেও দেখিছে যোৱা 4.5 বছৰৰ ভিতৰত কাৰ্বি আংলং জিলাত যিমানখিনি উল্লেখযোগ্য পৰিৱৰ্তন হৈছে ৰাস্তা পদূলি দলং শিক্ষানুষ্ঠান চিকিৎসালয় বিভিন্ন ধৰণৰ ঔদ্যোগিক অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিশেষকৈ আটাইতকৈ ডাঙৰ উল্লেখযোগ্য দিশটো হৈছে কি কাৰ্বি আংলঙৰ বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো সমন্বয় শক্তিশালী যিটো ধাৰা যেনেধৰণে ববলৈ আৰম্ভ কৰিছে ইয়াৰ মূল কাৰণটো হৈছে কি অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিটোৰ সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা প্ৰদান কৰি সমন্বয়ৰ আমি যিখিনি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছোঁ বিভিন্ন খণ্ডত বিভিন্ন বিষয়ত তাৰ বাবে আজি অসমৰ বুকুত বসবাস কৰা প্ৰতিটো পৰিয়াল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ পৰা লাভান্বিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে অৰুণোদয় আঁচনিৰ নামত ব্যাপক কেলেংকাৰী আঁচনিত নাম অন্তৰ্ভুক্তৰ পৰা বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী নগাঁৱৰ ঢিং পৌৰসভাৰ 10টা ৱাৰ্ডত পোহৰলৈ আহিছে ব্যাপক বিসংগতি অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হৈছে বহু অচিনাকি লোকৰ তাৰোপৰি এটা ৱাৰ্ডৰ হিতাধিকাৰীৰ নাম অন্য ৱাৰ্ডতো অন্তৰ্ভুক্ত হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আনহাতে এটাও মুছলমান পৰিয়াল নথকা ৱাৰ্ডতো সোমাইছে বহু মুছলমান হিতাধিকাৰীৰ নাম যাকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যাৰ বাবে এতিয়া ঘটনাৰ উচিত তদন্ত কৰি প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে চৰকাৰক ৰাজ্যৰ ভিন্ন প্ৰান্তত অৰুণোদয় আঁচনিৰ নামত ব্যাপক কেলেংকাৰী হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে আঁচনিত নাম অন্তৰ্ভুক্তৰ পৰা বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী নগাঁৱৰ ঢিং পৌৰসভাৰ 10টা ৱাৰ্ডত পোহৰলৈ আহিছে বিসংগতিৰ তথ্য অৰুণোদয় আঁচনিৰ নামত অন্তৰ্ভুক্ত হৈছে বহু অচিনাকি লোকৰ নাম তাৰোপৰি এটা ৱাৰ্ডৰ হিতাধিকাৰীৰ নাম অন্য ৱাৰ্ডতো অন্তৰ্ভুক্ত হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আনহাতে এটাও মুছলমান পৰিয়াল নথকা ৱাৰ্ডতো সোমাইছে বহু মুছলমান হিতাধিকাৰীৰ নাম যাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ যাৰ বাবে এতিয়া ঘটনাৰ উচিত তদন্ত কৰি প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে চৰকাৰক জনতা পাৰ্টীৰ সমূহ কৰ্মকৰ্তাসকলে ঢিং টাউন মণ্ডলৰ ঢিং পৌৰসভাৰ অন্তৰ্গত 10টা ৱাৰ্ডত যথেষ্ট পৰিশ্ৰম কৰি যিখিনি কাম কৰিবলগীয়া আছিলে
পৰিয়াল বাছনিৰ পৰা ধৰি সকলোখিনি কাম সম্পূৰ্ণ কৰি দিয়াৰ পিছত যোৱাকালি যিখন অৰুণোদয় আঁচনিৰ লিষ্ট ওলাইছে এই লিষ্টখনত ব্যাপক খেলিমেলি আমাৰ দৃষ্টিগোচৰ হৈছে আৰু এই ক্ষেত্ৰত আমি সদ্য দায়িত্ব গ্ৰহণ কৰা চাৰ্কল অফিচাৰ মেডামৰ লগত আমি যোগাযোগ কৰিছোঁ তেখেতকো জনাইছোঁ তেখেতে অচিৰেই এই খেলিমেলিসমূহ দূৰ কৰাৰ বিষয়ে আমাক কিছু আশ্বাস দিছে ঋণৰ বাবে বিচৰা ধন নিদিলে গুলিয়াই মৰাৰ ভাবুকি দিলে ব্যৱসায়ীজনে কিন্তু কোনে কাক ঋণ বিচাৰি দিলে হত্যাৰ ভাবুকি চাওঁ আহক এই প্ৰতিবেদন ধন বিচাৰি দিন দুপৰতে মহানগৰীত উদ্ভণ্ডালি বিচৰা ধন নিদিলে গুলিয়াই মৰাৰ ভাবুকি স্থান সিজুবাৰীৰ যুৱ শক্তি সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ কাৰ্যালয় ক্ষুদ্ৰ ব্যৱসায়িক ঋণ দি ব্যৱসায়ত আগবঢ়াই নিয়াত সহায় কৰাৰ উদ্দেশ্যে হাতীগাঁও সিজুবাৰীত 1998 চনতেই গঠন কৰা হৈছিল যুৱ শক্তি সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেড নামৰ সংস্থাটোৰ যাৰ জৰিয়তে ইতিমধ্যে হাতীগাঁও আৰু সিজুবাৰীৰ বহু ক্ষুদ্ৰ ব্যৱসায়ী উপকৃত হৈ আহিছে কিন্তু বৃহস্পতিবাৰে পুৱা হাজী ৰুস্তম আলী আহমেদ নামৰ ব্যৱসায়ীজনে সিজুবাৰীত থকা কাৰ্যালয়টোত আহি ধন বিচাৰি আৰম্ভ কৰিলে উদ্ভণ্ডালি অভিযোগ মতে হাজী ৰুস্তম আলী আহমেদ নামৰ ব্যৱসায়ীগৰাকীয়ে কাৰ্যালয়টোত আহি 50,000 টকা ঋণ বিচাৰে কিন্তু সংস্থাটোৰ লগত জড়িত কৰ্মচাৰীয়ে বিচৰা ধন দিবলৈ অপাৰগ হোৱাত গুলিয়াই মৰাৰ ভাবুকি দিয়ে ব্যৱসায়ী হাজী ৰুস্তম আলী আহমেদে এইটো মানে না লাগেই মোৰ 50,000 টকা মই দিবই লাগিব ডিমাণ্ড আৰু ইয়াতে মোৰ ইয়াতে বহি তৰ্কাতৰ্কি হৈছে তাৰপিছত মই ইয়াতে দিব নোৱাৰো টকা নাই নহয় তাৰপিছত সি ওলাই যাওঁতে বোলে টকা নিদিওঁ গুলি কৰি মাৰিম ৰাস্তাত চোচৰাই মই ঘৰৰ পৰা উঠাই আনিম তেতিয়া মই টেবুলৰ পৰা উঠি অলপ আগুৱাই লৈ গৈছোঁ বোলে কি গালি মাৰে কাক গুলি কৰি মাৰাটোৱে তেতিয়া সেই ৰিটাৰ্ণ আহি পেলাই মোক এটা ঘোচা মাৰি থৈ তাৰপিছত দৌৰ গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰিয়েই ক্ষান্ত নাথাকি ব্যৱসায়ী হাজী ৰুস্তম আলী আহমেদে সংস্থাটোৰ সদস্যক আক্ৰমণ কৰি পলাই যায় এই সকলোবোৰ দৃশ্যবন্দী হৈ ৰয় কাৰ্যালয়টোৰ CCTV কেমেৰা বন্ধুতে গুলিয়াই মাৰিম ঘৰৰ পৰা উঠাই আনিম ৰাস্তা চোচৰাই মাৰিম তেতিয়া কাক বন্ধু সিটা আগত ডকাইত আছিলতো এবাৰ জেলো খাটি আহিছে এতিয়া হজি হজ কৰি আহি পেলাই এইবিলাক উৎপাত মানে হেৰি কৰি আছে অভিযোগ মতে পূৰ্বেও অবৈধ মাৰণাস্ত্ৰ ৰখাৰ অপৰাধত ইতিমধ্যে গ্ৰেপ্তাৰ হৈ জেলৰ ভাত খাইছিল হাজী ৰুস্তম আলী আহমেদে ইতিমধ্যে যুৱ শক্তি সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ পৰাও ঋণ লৈ ঘূৰাই দিয়া নাছিল হাজী ৰুস্তম আলী আহমেদে ই যে 2 লাখ টকা পাব সেই টকা তাক মানা কৰি দিব এতিয়া দোকানৰ পৰা ডেইলি 200 টকা দি আছে সেই টকাটো মানা কৰি দিম বুলি কৈছে সেই টকাটো নিদিওঁ 1 টকাও নিদিওঁ আৰু সি লৈছে সেইটো 1 টকা নিদিয়ে আৰু সেই 50 টকা কালি ডিমাণ্ড কৰিব আহিছে বোলা ডকাইতৰ দৰে সি আহিছে সম্প্ৰতি প্ৰাণৰ সংকাত ভোগা যুৱ শক্তি সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ সদস্যসকলৰ ফালৰ পৰা দিয়া এজাহাৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে হাজী ৰুস্তম আলী আহমেদক গ্ৰেপ্তাৰ কৰে যদিও নিশাই জামিনত মুকলি হৈ যায় কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট কোন হ'ব বোকাখাটৰ কুৰুৱাবাহী সত্ৰৰ 1বিংশতিতম সত্ৰাধিকাৰ তাকে লৈ এতিয়া বোকাখাট মহকুমাত আৰম্ভ হৈছে চৰ্চা অসমৰ আদি সত্ৰ শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰৰ 20তম সত্ৰাধিকাৰ গোপাল চন্দ্ৰ দেৱগোস্বামীৰ দেহাৱসানৰ পাছত শূন্য হৈ পৰিছে সত্ৰাধিকাৰৰ আসন 22 নৱেম্বৰত অনুষ্ঠিত সত্ৰ পৰিচালনা সমিতিৰ সভাই সেই সিদ্ধান্ত গ্ৰহণ কৰিছে সিদ্ধান্ত অনুসৰি স্থায়ী সত্ৰাধিকাৰ আসনাধিষ্ঠিত নোহোৱা পৰ্যন্ত প্ৰয়াত সত্ৰাধিকাৰ গৰাকীৰ পুত্ৰ বিদ্যানন্দ গোস্বামীক সত্ৰ প্ৰশাসনিক দায়িত্ব আৰু নীলমণি গোস্বামীক আধ্যাত্মিক কাম-কাজৰ দায়িত্ব দিয়া হৈছে শিষ্য ভকতৰ সূচী সংস্কাৰ সম্বন্ধীয় মতামত দিবৰ বাবে কেইগৰাকীমান শাস্ত্ৰজ্ঞ পণ্ডিতকো দায়িত্ব দিয়া হৈছে আমাৰ প্ৰতিষ্ঠাতা বংশীগোপাল দেৱে যোগ্যতাৰ ভিত্তিত সকলো দিশ চালি জাৰি চাই দ্বিতীয় সত্ৰাধিকাৰ মিশ্ৰদেৱক পুষ্যপুত্ৰ হিচাপে গ্ৰহণ কৰিছে আৰু তেখেত হ'ল কণ্ডলী বংশৰ ৰামকণ্ডলীৰ পুত্ৰ তেখেতক পুষ্যপুত্ৰৰ মৰ্যাদা দি সত্ৰৰ সমস্ত দায়িত্ব তেখেতৰ ওপৰত অৰ্পণ কৰি সত্ৰাধিকাৰ তেখেতক পাতি থৈ গৈছে সেয়ে বীৰ্যপুত্ৰহে যে হ'ব পাৰিব এনেকুৱা কথা নাই তাৰোপৰি আপোনালোকে দেখিবলৈ পাইছে গড়মূৰ সত্ৰতো যেতিয়া জয়হৰিদেৱ তেখেত বংশীগোপাল দেৱৰ নাতি জয়হৰিদেৱৰ বংশ যেতিয়া লোপ পালে তেতিয়া আমাৰ কুৰুৱাবাহী সত্ৰৰ পৰাই বংশ নি পেলাই তাত সৰু সত্ৰ প্ৰতিষ্ঠা কৰি পুনৰ গড়মূৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিলে আৰু সত্ৰাধিকাৰ সিদ্ধান্ত কৰিছিলে
ৰঙিয়াত কলমনিত বৰলীয়া নৈৰ ভয়ংকৰ খহনীয়া বৰলীয়া নৈৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে বৃহত্তৰ অঞ্চলটোলৈ কিন্তু ইমানৰ পিছতো খহনীয়া ৰোধ কৰিবৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা আৰু জলসম্পদ বিভাগটোৱে যাৰ বাবে উপায়ন্তৰ হৈ ৰাইজে নৈৰ খহনীয়া ৰোধৰ বাবে কামত লাগিল ইতিমধ্যে বৰলীয়া নৈৰ খহনীয়া যা গৈছে কবৰস্থান ৰাজহুৱা খেলপথাৰ শ্মশান আদিৰ বহু মাটি অঞ্চলটোত হৈ থকা প্ৰবল গৰা খহনীয়াৰ বাবে আতংকৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে আমি দেখুৱাইছোঁ ৰঙিয়াৰ কলমনিত বৰলীয়া নৈৰ ভয়ংকৰ খহনীয়া বৰলীয়া নৈৰ খহনীয়াই ভাবুকি মাতি আনিছে বৃহত্তৰ অঞ্চলটোলৈ আৰু কিন্তু ইমানৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজে অভিযোগ উত্থাপন কৰিছে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বিৰুদ্ধে জলসম্পদৰ বিভাগৰ বিৰুদ্ধে কাৰণ ৰাইজ উপায়ন্তৰ হৈ পৰি এনেধৰণে খহনীয়া ৰোধৰ বাবে কামত লাগি পৰিছে এতিয়া নিজে হাতে কামে ইতিমধ্যে বৰলীয়া নৈৰ খহনীয়াত কবৰস্থান ৰাজহুৱা খেলপথাৰ শ্মশান আদি বহু মাটি জাহ গৈছে অঞ্চলটোত হৈ থকা প্ৰবল গৰা খহনীয়াৰ বাবে আতংকৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে স্থানীয় বাসিন্দাই END ডিপাৰ্টমেণ্টৰ মানুহ আহে বা জলসিঞ্চনৰ মানুহ আহে কিন্তু আমি ইয়াত আপত্তিও কৰা গৈছে বহুত কিন্তু আপত্তি কৰাৰ স্বত্তেও তাৰমানে আমাৰ এই নদীৰ যিটো মানে গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে কোনো চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা কৰা নাই কথা হ'ল কি আমি মানে এতিয়া আমি নিৰূপায় হৈ পেলাই আমাৰ কি কৰিছে আমাৰ মানে ৰাইজৰ মানুহ মিটিং কৰিলোঁ আমি এই দেখাই পাইছে এইখিনি এনেই মানে কিমান মানে খান্দি গৈ আছে বছৰে বছৰে আমি সেই বস্তুখিনি আমি ৰাইজে আলোচনা কৰি পেলাই মিটিং এখন কৰিলোঁ মিটিং কৰি আমি সিদ্ধান্ত ল'লোঁ আমাৰ মানে এই ডাকৰ ব্যৱস্থা আছে অলপমান আমাৰ ৰাজহুৱা মাটি সেইখিনি তাৰমানে আমি হেৰি কৰি পেলাই এই মানে যিখিনি তাতে পইচা সেই পইচাখিনি আমি এটা গোটেইখিনি পইচা খৰচা কৰিব লাগিব মোটামুটি 1 লাখ মান টকা খৰচা হ'ব আমাৰ সেইখিনি পইচা আমাৰ তাৰমানে কিবা মানে চান্দাও তুলিব লাগিব আৰু আমাৰ মানে কি ৰাজহুৱা যি অলপ পইচা আহে সেইখিনি দি আমি সেইখিনি খবৰ আৰু আছে সময় পুনৰ বিৰতি